হেল্ল' এভৰিৱান, এইখন 2025 চনৰ ৰিভাইজ চিলেবাছখন হয় পেপাৰ S 2.2 আৰু পেপাৰখনৰ নাম আছে আণ্ডাৰষ্টেণ্ডিং ছ'চাইটি এডুকেশ্যন এণ্ড কাৰিকুলাম। যিহেতু কাইলৈ পৰীক্ষা আছেই, গতিকে আমি মেইন প্ৰশ্ন কোনকেইটা আহিছিলে সেই বিষয়ে চাম। কুৱেশ্যনখিনি ডিছকাশ্যন কৰিবলৈ এতিয়া সময় নহ'ব, গতিকে তোমালোকে চাব পাৰা। ইয়াত শিক্ষাৰ সংজ্ঞা কি হয় তাক সুধিছে। কালি আমি কৈছিলোঁ যে শিক্ষাৰ সংজ্ঞাৰ বিষয়ে চাবলৈ, তাৰ লগতে তোমালোকে ইণ্ডিয়ান আৰু ৱেষ্টাৰ্ণ সেইটো চাবা। যিহেতু যোৱাবাৰ এডুকেশ্যনৰ ডেফিনেশ্যনটো আহিছে, গতিকে এইবাৰ ৱেষ্টাৰ্ণ বা ইণ্ডিয়ান ফিলচফাৰসকলৰ বিষয়ে আহিব পাৰে। নেক্সট তোমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ শৈক্ষিক দৰ্শনৰ এটা নীতিৰ বিষয়ে সুধিছে। গতিকে তোমালোকে এইটোৰ ওপৰত বেছ কৰি হয়তো এইটো ডাইৰেক্ট এইটো প্ৰশ্ন নাহিবও পাৰে। গতিকে তোমালোকে চাই আহিবা যে তাৰ বাহিৰে আমাৰ যিকেইজন আছিলে, ৰবীন্দ্ৰনাথ টেগোৰ আছিল, তাৰপিছত মহাত্মা গান্ধী আছিলে, জন ডিউৱে আছিলে, তাৰপৰা ৰুছ' আছিল। তেওঁলোকৰ কি কি এডুকেশ্যনেল ফিলচফি আছে তোমালোকে মিনিমাম 2-3টা পইণ্ট চাই আহিবা। এইটো 1 নম্বৰ পইণ্ট, যে 1 নম্বৰ মাৰ্কছৰ দিছে। এইবাৰ কাইলৈ পৰীক্ষাটোত হয়তো ইয়াৰ 2 নম্বৰ বা এইটো 4 নম্বৰ প্ৰশ্নও বনাই দিব পাৰে। ঠিক আছে। নেক্সট হ'ল তোমাৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ এটা নীতিৰ বিষয়ে সুধিছে। গতিকে পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ যিটা নীতিৰ বিষয়ে আছিলে, প্ৰিন্সিপলছ কেইটা আছিলে, সেইকেইটা চাবা তোমালোকে যে প্ৰিন্সিপলছ কোনখিনি আছে যিখিনিয়ে কাৰিকুলাম এখন বনোৱাত সহায় কৰে। এতিয়া এটা বুলি নহয়, এইটো তোমালোকৰ লং পোষ্ট কুৱেশ্যনো হ'ব পাৰে। নেক্সট হৈছে ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন কি। ঠিক আছে। গতিকে ছ'চিয়েল চেঞ্জ আৰু ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন কি চাই আহিবা। তাৰ লগতে তোমালোকে দেখিবলৈ পাবা ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যনৰ বাহিৰে ছ'চিয়েল চেঞ্জ কি হয় সেইটোৰ ওপৰতো আহিছে। নেক্সট হ'ল শিক্ষাৰ এটা লক্ষ্য সুধিছে, এডুকেশ্যনৰ মেইন এইম কি। গতিকে তোমালোকে ধৰা এডুকেশ্যনৰ এইম কি তাক চাই আহিবা। তাৰ লগতে এডুকেশ্যনৰ অবজেক্টিভছ কি তাক চাই আহিবা। ঠিক আছে। ইয়াৰ বাহিৰেও এডুকেশ্যনৰ যে কালি কৈছিলোঁ যে এইখিনি বস্তু যিখিনি আমাৰ ধৰা দ্বিপাক্ষিক সেইবিলাকো তোমালোকে চাই আহিবা, তাৰ ওপৰতো আহিব পাৰে। নাইবা এতিয়া নেক্সটটো হৈছে চিলেবাছ কি হয়। চিলেবাছ কি হয় তাৰ ওপৰত প্ৰশ্ন আহিছে। তাৰপিছত গতিকে চিলেবাছ আৰু কাৰিকুলাম কি হয় এইটো তোমালোকে চোৱাটো দৰকাৰী। ইয়াৰ বাহিৰে তোমালোকক ছ'চাইটিত থকা যিকোনো এটা ডিছক্ৰিমিনেশ্যনৰ বিষয়ে সুধিছে। তাৰপৰা মূল্যায়ন মানে কি সুধিছে, 1 নম্বৰ প্ৰশ্ন আহিছে। গতিকে তোমালোকে মূল্যায়ন আৰু মান নিৰূপণ, এছেছমেণ্ট আৰু ইভালুৱেশ্যন দুয়োটাৰে ভালকৈ চাই আহিবা। আৰু সিহঁতৰ ডিফাৰেঞ্চবিলাকো তোমালোকে চাই আহিবা। তাৰ বাহিৰে তোমাৰ এটা প্ৰশ্ন আহিছে 4 নম্বৰ। ইয়াত দিছে যে এডুকেশ্যন ইজ ইম্পৰ্টেণ্ট টু মেক এ হেল্ডি ছ'চাইটি এখন কৰাৰ ক্ষেত্ৰত, হেল্ডি কৰাৰ ক্ষেত্ৰত বা সুস্থ সমাজ এখন গঢ়াৰ ক্ষেত্ৰত এডুকেশ্যনে কেনেকৈ সহায় কৰে তাৰ ওপৰত আছিলে। গতিকে এডুকেশ্যনে ছ'চাইটি এখন কেনেকৈ চেঞ্জ কৰে সেই পইণ্টখিনি তোমালোকে ভৰাব পাৰা। গতিকে গোটেইখিনি কুসংস্কাৰ আঁতৰাব, কি আছিলে, এনেকৈ ধৰণৰ যিখিনি পইণ্ট আছিলে, মানুহবিলাকক জাগ্ৰত কৰিব, সেই গোটেই বস্তুখিনি তোমালোকে লিখিব পাৰা। তাৰপৰা পাৰ্থক্য লিখিব দিছে, এডুকেশ্যন আৰু স্কুলিং। কালি কৈছিলোঁ কোনখিনি কথা ইয়াত আমি জইন কৰি লিখিব পাৰিম। তাৰপৰা নেক্সট আহিল শিক্ষাৰ সামাজিক আৰু ব্যক্তিগত লক্ষ্যৰ লগত ডিফাৰেঞ্চটো লিখিবলৈ আহিছে। গতিকে এইবাৰ হয়তো ছ'চিয়েল আৰু ভকেশ্যনেল নাহি পিনি বাকী দুটাও আহিব পাৰে, যিকেইটা আমাৰ আছিল ইণ্ডিভিজুৱেল আৰু কালচাৰেল, নাইবা ছ'চিয়েল আৰু কালচাৰেলৰ মাজত ডিফাৰেঞ্চো আহিব পাৰে। ঠিক আছে। লাষ্টবাৰ ফৰ্মেল আৰু নন ফৰ্মেলৰ ওপৰত আহিলে, এইবাৰ হয়তো ফৰ্মেল আৰু ইনফৰ্মেল আহি যাব পাৰে, নাইবা ফৰ্মেল বা নন ফৰ্মেল আহি যাব পাৰে, বা এনেকৈ ধৰণে যিকোনো কিবা এটা আহিব পাৰে। এতিয়া এইটো চোৱা, ৰুছ'ৰ শৈক্ষিক দৰ্শনৰ বিষয়ে লিখিব কৈছে। ইয়াত তোমালোকে এডুকেশ্যনেল ফিলচফিৰ ৰুছ'ৰ যিখিনি আছিল সেইখিনি লিখিব লাগিব। তাৰ ভিতৰত এটা দৰকাৰী পইণ্ট সেইটো হৈছে যে তেওঁৰ নিগেটিভ এডুকেশ্যনৰ পাৰ্টটো। গতিকে তোমালোকে নিগেটিভ এডুকেশ্যন পাৰ্টটো ইয়াৰ ভিতৰত ইনক্লুড কৰিবলৈ নাপাহৰিবা। নাইবা এইবাৰ হয়তো অকল নিগেটিভ এডুকেশ্যনটো লিখা বুলিও আহি যাব পাৰে। গতিকে এই যিকেইজন আছে তোমালোকৰ গোটেইকেইজনৰ বিষয়ে অলপ তোমালোকে চাই আহিবা। তাৰপৰা জেণ্ডাৰ ইনইকুৱেলিটিৰ কাৰণে এজন শিক্ষকে কি হিচাপে ৰোল প্লে' কৰিব। গতিকে ক্লাছৰুমৰ ক্ষেত্ৰতেই হওক বা ক্লাছৰুমৰ বাহিৰতেই হওক টিচাৰে কি ধৰণৰ ৰোল প্লে' কৰিব পাৰে সেই পইণ্ট কেইটামান তোমালোকে ভাবি আহিবা। তাৰপৰা মহাত্মা গান্ধীৰ বৃত্তিমূলক ভকেশ্যনেল এডুকেশ্যন। গতিকে আমি গম পাওঁৱেই যে মহাত্মা গান্ধীয়ে বেছিক এডুকেশ্যনৰ কথা কৈছিলে, আৰু তেওঁ ইয়াৰ যোগেদি কি হৈছিল, য'ত ভকেশ্যনেল এডুকেশ্যনটো বা আৰ্ট এণ্ড ক্ৰাফ্টৰ যোগেদি কৰাটো বহুত তাত তেওঁ গুৰুত্ব দিছিলে। গতিকে মহাত্মা গান্ধীৰ ভকেশ্যনেল এডুকেশ্যনৰ বিষয়ে যিহেতু আহিলে, তাৰ বাহিৰে তোমালোকে এইবাৰ বেছিক এডুকেশ্যন বা নেইতালিম কি হয়, ঠিক আছে, ৱাৰ্ধা স্কিম কি আছিল সেইবিলাক চাই আহিবা। তাৰপৰা নেক্সট আহিছে তোমাৰ জন ডিউৱে। দেখিছা প্ৰতিজন ফিলচফাৰৰ ওপৰতে কিবা নহয় কিবা এটা প্ৰশ্ন আহিছেই। গতিকে এই গোটেই ফিলচফাৰ কেইজনৰ বিষয়ে চাই আহিবা। এইবাৰ হয়তো তোমালোকক মণ্টেছৰী মেথডৰ বিষয়ে বা তোমাৰ কিণ্ডাৰগাৰ্টেনৰ বিষয়েও আহিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল যে শ্ৰেণীকোঠাৰ বৈষম্য দূৰ কৰাত জুৰীয়া শিকনৰ প্ৰভাৱ। শ্ৰেণীকোঠাত বৈষম্য আছে, সেইটো আমি পিয়াৰ টিচিঙৰ সহায়েৰে বা পিয়াৰ লাৰ্ণিঙৰ সহায়েৰে কেনেকৈ কৰিম।
পেয়াৰ লাৰ্ণিং মানে হৈছে গম পাইছে লগৰীয়াসকলে শিকোৱা গতিকে ইয়াত আমাৰ চোৱা ইয়াত ক্লাছৰুমৰ ডিছক্ৰিমিনেশ্যনৰ বিষয়ে কৈছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন বুলি কোৱা নাই গতিকে ইয়াত তোমালোকে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হওক বা তেওঁলোকৰ কালচাৰেল ডিফাৰেঞ্চ কিছুমানৰ কাৰণে হওক বা তেওঁলোকৰ কাষ্টৰ কাৰণে হওক এনেকুৱা ধৰণৰ যিবিলাক ডিফাৰেঞ্চ আছে সেইবিলাকৰ ওপৰত বেছ কৰি পিনি শিক্ষকে কি কৰিব পাৰিব কেনেকৈ ধৰণে দূৰ কৰিব যে দুজন বেলেগ বেলেগ কালচাৰ ষ্টুডেণ্টে একেলগে পঢ়ালে বা ল'ৰা এটা ছোৱালীজনীয়ে যদি একেলগে তেওঁলোকে জুৰীয়া শিকন বা পেয়াৰ লাৰ্ণিং দিয়া হয় এইবিলাকৰ ওপৰত তোমালোকে লিখিব পাৰিবা তাৰপিছত ছ'চিয়েল চেঞ্জত টিচাৰৰ ৰোলটো সুধিছে গতিকে সেইটো আছে গতিকে তাক চাই আহিবা এবাৰ এনেকৈ আহিব পাৰে যে কয় টিচাৰ এজন মানে এজেণ্ট হয় ছ'চিয়েল চেঞ্জৰ সেইটো সেনেকৈ ধৰণৰ প্ৰশ্ন আহিব পাৰে নেক্সট হৈছে গ্ল'বেলাইজেশ্যন কি হয় তাক চাবা আৰু বৰ্তমান কি ধৰণৰ প্ৰভাৱ পৰিছে সেয়া চাই আহিবা এইটো প্ৰশ্ন তোমালোকে এবাৰো আশা কৰিব পাৰা নেক্সট হ'ল তোমালোকৰ সামাজিক পৰিৱৰ্তন আৰু সামাজিক ৰূপান্তৰণত শিক্ষাৰ ভূমিকা কি বিশ্লেষণ কৰা গতিকে সামাজিক পৰিৱৰ্তন আৰু সামাজিক ৰূপান্তৰণ কি প্ৰথমে চাই আহিব তাত কি শিক্ষক হিচাপে কি বা শিক্ষাৰ কি তাত প্ৰভাৱ পৰিব পাৰে সেই বস্তুখিনি এজ হ'ল লিখিব পাৰিবা তাৰ পৰা আহিলে শ্ৰেণীকোঠাৰ বৈষম্য দূৰ কৰিবলৈ কি কি উপায় কৰিবা ইয়াত তোমালোকৰ সেই আগৰ প্ৰশ্নটোৰ নিচিনা উত্তৰখিনি প্ৰায়খিনি একেই হ'ব শ্ৰেণীকোঠাৰ বৈষম্য তাত তোমালোকে শিক্ষকৰ ৰোলখিনি পঢ়োৱাৰ বাহিৰে তোমালোকে পেয়াৰ জিৰ' লাৰ্ণিঙৰ বিষয়ে পাইছা গতিকে পেয়াৰ লাৰ্ণিঙৰ পইণ্টটো ইয়াত ভৰাই দিব পাৰিবা ঠিক আছে নেক্সট হ'ল পাঠ্যক্ৰম কি পাঠ্যক্ৰমৰ বৈশিষ্ট্যসমূহ কি পাঠ্যক্ৰম কি হয় চাবা ডেফিনেশ্যনটো আৰু তাৰ পাঠ্যক্ৰম শব্দটো ক'ৰ পৰা আহিছে সেইটো চাবা তাৰ মিনিংটো কি সেইটো চাবা আৰু ইয়াৰ বৈশিষ্ট্যকেইটা চাই আহিবা NEPৰ মতে বিভিন্ন স্তৰৰ বিষয়ে কৈছে গতিকে তোমালোকৰ NEP 2020ত কয় মান নিৰূপণ আৰু মূল্যায়নৰ ওপৰত কি ধৰণৰ কথা কোৱা হৈছে তাক চাই আহিবা যেহেতু ষ্টেজৰ কথা কৈছে গতিকে ফাউণ্ডেশ্যনেল ষ্টেজ স্কুল এডুকেশ্যন আমি এইবিলাক গোটেইখিনি এনেকৈ ধৰণে চাব লাগিব তাৰপিছত মণ্টেছৰী আৰু কিণ্ডাৰগাৰ্টেনৰ শিক্ষা পদ্ধতি কিয় প্ৰাসংগিকতা আছে এইটো সুধিছে গতিকে এইবাৰো এই বস্তুটো এনেকৈ ধৰণে নাহিলেও ইটো আৰু এইটোৰ মাজত ডিফাৰেঞ্চ হিচাপে উলিয়াব দিব পাৰিম গতিকে এইখিনি বস্তু তোমালোকে চাই আহিবা যেহেতু সময় কম আছে গতিকে আমি আলোচনা কৰিব নাযাওঁ তোমালোকে যিমান পৰা এই পইণ্টখিনি উলিয়াই লৈ পিনি এজ এ হ'ল চাই আহা